অৰুণোদয় আঁচনিৰ ৮,০০০ টকা পাবলৈ বিচাৰিলে আপোনালোকে সকলোৱে কৰিব লাগিব ই-কেৱাইচি। যদি আপোনালোকে ই-কেৱাইচি নকৰে তেনে ক্ষেত্ৰত আপোনালোকে কিন্তু অৰুণোদয় আঁচনিৰ ৮,০০০ টকাটো লাভ নকৰে। গতিকে আপোনালোকে যিসকলকে অৰুণোদয় আঁচনিৰ টকা লাভ কৰি আছে আৰু বিশেষকৈ যিসকলকে অৰুণোদয় আঁচনিৰ টকা পোৱা বন্ধ হৈ গৈছে, এটা দুটা কিস্তিৰ টকা লাভ কৰিছিল, সেইসকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ আজিৰ এই ভিডিঅ'টো। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ ৮,০০০ টকাটো পাব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে সকলোৱে কিন্তু আপোনালোকে কৰিব লাগিব ই-কেৱাইচিটো। কেনেকৈ আপোনালোকে ই-কেৱাইচিটো কমপ্লিট কৰিব সেই বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব, লগতে ভিডিঅ'টো ভাল নিশ্চয় লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। এতিয়া মই আপোনালোকক মোবাইল স্ক্ৰীনত গৈ দেখুৱাই আছো যে আপোনালোকে যদি অৰুণোদয় আঁচনিৰ টকা পাব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে কেনেকৈ ই-কেৱাইচিটো কৰিব লাগিব। চৰকাৰী আঁচনিসমূহৰ লগতে কিন্তু আপুনি যদি বিচাৰে ঘৰত বহি কিন্তু পাৰ্ট টাইম জব কৰি প্ৰতিদিনে আপোনাক 500ৰ পৰা 1000 টকা এটা ইজিলি ইনকাম কৰিব পাৰিব। আৰু মই অলৰেডি ইনকাম কৰি আছো, যাৰ ইনকাম প্ৰুফ মই আপোনালোকক এতিয়া দেখুৱাই আছো। পেমেণ্ট প্ৰুফটোত চাই লওক, ইয়াতে কিন্তু মোৰ 31 ডিচেম্বৰ তাৰিখে ইয়াতে চাওক, মই অপেন কৰি আপোনালোকক আকৌ দেখুৱাই আছো। ইয়াতে চাওক 31 ডিচেম্বৰ তাৰিখে মোৰ 17,340 টকা মোৰ বেংক একাউণ্টত ক্ৰেডিট হৈছিল। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। এতিয়া মই এপছটো অপেন কৰি দেখুৱাই আছো। চাওক মই এপছটো অপেন কৰিছো, মই ট্ৰেনজেকশ্যন অপশ্যনত ক্লিক কৰিলো। ট্ৰেনজেকশ্যন অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক মই 25,500 টকা উইথড্ৰ লগাইছো। আপোনালোকে দেখিবলৈ পাইছে। আৰু এই টকাটো আহিবলৈ 10 বিজনেছ ডেজৰ ভিতৰত কিন্তু টকাটো আহি যায়। 100% টকাটো আহি যায়। বহুত সংখ্যক ভাবে যে টকা নাহে বুলি, ইয়াতে 100% টকাটো আহি যাব। 10 বিজনেছ ডেজৰ ভিতৰত টকাটো আহি যাব। আপোনালোকে দেখিবলৈ পাইছে 31 ডিচেম্বৰৰ পিছত মই 25,500 টকা অলৰেডি ইনকাম কৰিলোৱে। আৰু ইয়াতে চাওক মোৰ ৱালেটত এতিয়াও 26,000 টকা আকৌ জমা হৈ গৈছে। তো আপোনালোকে যদি বিচাৰে ইয়াৰ পৰা 100% ফ্ৰীত ইনকাম কৰিব পাৰিব। যদি বিচাৰে যে আপুনিও এনেকুৱাকৈ ইনকাম কৰিব মাহিলী 20,000 পৰা 30,000 টকা, তেনে ক্ষেত্ৰত এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত এটা ভিডিঅ' দিয়া আছে। সেই ভিডিঅ'টো চাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ইনকাম কৰা আৰম্ভ কৰিব পাৰে। আৰু 100% ৰিয়েল 100% ফ্ৰীত আপোনালোকে ইনকাম কৰিব পাৰিব। ইয়াতে কোনো ধৰণৰ আপোনালোকে টকা লগাব নালাগে, কোনো ধৰণৰ ইনভেষ্ট কৰিব নালাগে, সম্পূৰ্ণ ফ্ৰীত ইয়াৰ পৰা ইনকাম কৰিব পাৰিব। যে নহওক মূল বিষয়বস্তুলৈ আগবাঢ়িছো। এতিয়া ফ্ৰেণ্ডসকল, আপোনালোকে যি ই-কেৱাইচি বা কেৱাইচি আপডেট বুলি ভাবি আছে, এতিয়া ইয়াতে দুটা বিষয়বস্তু আছে। মই প্ৰথমতে ক্লিয়াৰ কৰি দিব বিচাৰোঁ, তাৰপিছত আপোনালোকক কেৱাইচিৰ প্ৰচেছটো বুজাই দিম। প্ৰথমটো হ'ল, যদি আপোনালোকৰ বেংকটো কোনো ধৰণৰ সমস্যা হৈ আছে বা ফ্ৰিজ হৈ আছে তেনে ক্ষেত্ৰত আপোনালোকে আপোনালোকৰ বেংকত ই-কেৱাইচিটো আপডেট কৰিব লাগিব। আৰু দ্বিতীয়টো হ'ল যে আপোনালোকৰ বেংকটো যদি ঠিকে আছে বাট আপোনালোকৰ বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক হৈ থকা নাই, তেনে ক্ষেত্ৰত আপোনালোকে অনলাইন যোগে কি কৰিব পাৰিব, ই-কেৱাইচিটো কৰিব পাৰিব বা আধাৰ লিংকটো কৰিব পাৰিব, অৰ্থাৎ ডিবিটি লিংক আপোনালোকে কৰিব পাৰিব। তো প্ৰথমতে আপোনালোকে চেক কৰিব লাগিব যে আপোনাৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক হৈ আছে নাই। দ্বিতীয়তে যদি আপোনালোকৰ লিংক হৈ আছে তেনে ক্ষেত্ৰত আপোনালোকে একো কৰিব নালাগে। আৰু দ্বিতীয়তে যদি আপোনালোকৰ লিংক হৈ থকা নাই তেনে ক্ষেত্ৰত আপুনি মোবাইলৰ জৰিয়তে কেনেকৈ লিংক কৰাব পাৰিব সেই প্ৰচেছটো মই দ্বিতীয় ষ্টেপত দেখুৱাম। প্ৰথমতে চাওক, আপোনালোকে আপোনালোকৰ বেংক একাউণ্টতে আধাৰ লিংক হৈ আছে নাই সেয়া চেক কৰিবলৈ ফাৰ্ষ্ট টাইম আপোনালোকে কি কৰিব, আপোনালোকে আধাৰৰ মাই আধাৰৰ যিটো পোৰ্টেল, এই পোৰ্টেলটোলৈ আহিব। অহাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন হৈ আহি ইয়াতে দেখিবলৈ পাব বেংক চিডিং ষ্টেটাছ, এই অপশ্যনটোত ক্লিক কৰিব লাগিব। এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনাৰ আধাৰ নাম্বাৰ আৰু কেপচাটো বহাই আপোনালোকে লগইন উইথ অ'টিপি অপশ্যনত ক্লিক কৰিব। কেপচাটো বহাই আপোনালোকে যেতিয়া লগইন উইথ অ'টিপি অপশ্যনত ক্লিক কৰিব, আপোনাৰ মোবাইল নাম্বাৰত কিন্তু এটা অ'টিপি আহিব, অৰ্থাৎ আপোনাৰ আধাৰৰ সৈতে লিংক হৈ থকা মোবাইলত অ'টিপি আহিব। অ'টিপিটো বহাব, দেন আপোনালোকে লগইন অপশ্যনত ক্লিক কৰিব। অ'কে, লগইন অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ লগইন হৈ যাব। এতিয়া কণ্টিনিউ অপশ্যনত ক্লিক কৰক। আকৌ আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব। আপুনি স্ক্ৰল ডাউন হৈ আহি আকৌ কিন্তু এই বেংক চিডিং অপশ্যনত ক্লিক কৰিব লাগিব। দেন আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ষ্টেটাছটো শ্ব' কৰিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে কংগ্ৰেচুলেশ্যন ইউৰ বেংক আধাৰ মেপিং হেজ বিন ডান। আৰু ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাইছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ সৈতে মোৰ হেকৰ নাম্বাৰ দেখিবলৈ পাইছে। আপোনালোকে দেখিবলৈ পাইছে মোৰ ষ্টেট বেংকৰ সৈতে মোৰ আধাৰ কাৰ্ডটো লিংক হৈছে, অৰ্থাৎ NPCI লিংক হৈ আছে, ডিবিটি লিংক হৈছে। যদি মই চৰকাৰী আঁচনিৰ টকাসমূহ লাভ কৰোঁ মোৰ ষ্টেট বেংকত সোমাব। এতিয়া যদি আপোনালোকৰ লিংক হৈ থকা নাই তেনে ক্ষেত্ৰত আপোনালোকে কেনেকৈ লিংক কৰিব পাৰিব তাৰে ভিডিঅ'টো মই অলৰেডি বনাই ৰাখিছিলোঁ, আৰু সেই ভিডিঅ'টো মই এতিয়া ষ্টাৰ্ট কৰি দিম। আপোনালোকে চাই থাকক যে আপোনালোকে কেনেকৈ ঘৰত বহি মোবাইলতে আপোনাৰ আধাৰৰ সৈতে বেংক একাউণ্টটো লিংক কৰাব পাৰিব। অপেন কৰি আপুনি তাত চাৰ্চ কৰিব NPCI বুলি লিখি আপোনালোকে চাৰ্চ কৰি দিব। অ'কে, চাৰ্চ কৰিলোঁ। চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত প্ৰথম যিটো ৱেবছাইট দেখিবলৈ পাইছে ইয়াতে নেশ্যনেল পেমেণ্ট কৰ্পৰেশ্যন ইণ্ডিয়া লিমিটেড, আপোনালোকে এই ৱেবছাইটৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এই পৰ্টেলটো অপেন হ'ব। আৰু ইয়াৰ পৰাই আপোনালোকে আপোনাৰ যিকোনো বেংক একাউণ্টতে আপোনাৰ আধাৰ কাৰ্ডখন লিংক কৰাব পাৰিব অতি সহজতে। তো এতিয়া আপোনালোকে কি কৰিব লাগিব মই আপোনালোকক দেখুৱাই আছোঁ ষ্টেপ বাই ষ্টেপ। চ' আপোনালোকে মোবাইল ব্যৱহাৰ কৰিলে এনেকুৱাকৈ আহিব। আপোনালোকে জাষ্ট এতিয়া কি কৰিব লাগিব, এই যিটো অপশ্যন দেখিবলৈ পাইছে কনজুমাৰ প্ৰডাক্ট অপশ্যনৰ ওচৰত আপোনালোকে কনজুমাৰ অপশ্যন দেখিবলৈ পাইছে, এই কনজুমাৰ অপশ্যনত ক্লিক কৰিব লাগিব। ইয়াতে বহুতকেইটা অপশ্যন পাব, যদি আপোনালোকে দ্বিতীয় নম্বৰ অপশ্যনত ক্লিক কৰিব।
তো দ্বিতীয় নম্বৰ অপশ্যনত যেতিয়াই ক্লিক কৰিব এই অপশ্যনত ক্লিক কৰাৰ লগে লগে কিন্তু আকৌ তলফালে বহুত কেইটা অপশ্যন ইয়াতে খোল খাব যেনেকৈ ইউপিআই কমপ্লেইন আদাৰ প্ৰডাক্ট কমপ্লেইন তাৰপিছত তেনেকৈ কেইবাটা অপশ্যন আহিছে সো আপোনালোকে একদম শেষৰ ফালে যেটো দেখিছে ভাৰত আধাৰ সিডিং এনেবল আপোনালোকে ইয়াৰ ওপৰত ক্লিক কৰিব লাগিব ওকে ইয়াৰ ওপৰত যেতিয়াই ক্লিক কৰিব আপোনালোকৰ সন্মুখত নতুন এটা পেজ ওপেন হ'ব নতুন এটা সিস্টেম আহি যাব আৰু ইয়াৰ পৰা আপোনালোকে কি কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ডখন আপোনাৰ বেংক একাউণ্ট সৈতে লিংক কৰিব পাৰিব তো ইয়াতে চাওক এখন নোটিফিকেশন দেখিবলৈ আছে বা মেছেজ এটা দেখিবলৈ আছে ওয়েলকাম টু ভাৰত আধাৰ সিডিং এনেবল আপোনালোকে এনেকৈ দেখিবলৈ পাব ঠিক আছে আৰু ওপৰফালে এটা আপোনালোকে সেশন দেখিবলৈ পাব টাইম সেশন যেটো আপোনাৰ 8 মিনিট সময় দিব আৰু 8 মিনিট সময় চোৱাৰ ভিতৰত আপোনালোকে কি কৰিব লাগিব এই আপোনাৰ কামটো কমপ্লিট কৰিব লাগিব এতে চাওক এই সাইডত হোম অপশনত তলফালে বহুত কেইটা অপশন আছে যেনে আধাৰ সিডিং একাউন্ট ডিটেইলস তাৰপিছত আছে আধাৰ মেপেড ষ্টেটাস এনেকৈ কেইবাটাও অপশন ইয়াতে দিয়া আছে সো ইয়াৰ পৰা আপোনালোকে প্ৰথম যেটো অপশন দেখিবলৈ পাইছে আধাৰ সিডিং অবলিক ডিসিডিং আপোনালোকে এই অপশনটোৰ ওপৰত ক্লিক কৰিব লাগিব অৰ্থাৎ আপোনালোকে পৰা আধাৰ লিংক প্লাস আপোনালোকে আধাৰ ডিসলিংক কৰিব পাৰিব সো এতিয়া চাওক আপোনালোকৰ সন্মুখত এনেকৈ এটা ফৰ্ম খুলিছে আৰু এটা চাওক ৰিকুৱেষ্ট ফৰ আধাৰ সিডিং এণ্ড ডিসিডিং এনেকৈ আহি গৈছে সো এতিয়া আপোনালোকে এই যি পেজ দেখিবলৈ পাইছে বা আপোনালোকে ফৰ্ম দেখিবলৈ পাইছে এটো কিন্তু আপোনালোকে সঠিকভাৱে আৰু শুদ্ধভাৱে ধৈৰ্য সহকাৰে আপোনালোকে কি কৰিব লাগিব কমপ্লিট কৰিব লাগিব তাৰ পিছত আপোনালোকে সাবমিট কৰিব লাগিব আপোনালোকে ভিডিঅ সম্পূৰ্ণকৈ চাওক ধুনীয়াকৈ বুজি পাব এতিয়া জাস্ট আপোনালোকে চাওক ইন্টাৰভিউৰ আধাৰ নাম্বাৰ ইয়াতে আপোনালোকৰ নিজৰ আধাৰ নাম্বাৰটো বহাই দিব তো মই আধাৰ নাম্বাৰটো ইয়াতে বহাই দি আছো আধাৰ নাম্বাৰ যেতিয়াই বহাই দিব আধাৰ নাম্বাৰ বহাই দিয়াৰ পিছত ইয়াতে আপোনালোকে চাওক অপশন পাব ৰিকুৱেষ্ট ফৰ আধাৰ তো ইয়াতে চাওক দুটা অপশন পাব এটা হল সিডিং আৰু এটা হল ডিসিডিং অৰ্থাৎ আপুনি আপোনাৰ আধাৰ কাৰ্ডটো যদি লিংক কৰিব বিচাৰে তেনেহলে সিডিং অপশনত ক্লিক কৰিব আৰু যদি আপুনি আনলিংক কৰিব বিচাৰে তেনেহলে আপোনালোকে ডিসিডিং অপশনত ক্লিক কৰিব আমি যেটো লিংক কৰিম তাৰ বাবে আমি সিডিং অপশনত ক্লিক কৰি দিছো তাৰ পিছত ইয়াতে চাওক সিলেক্ট ইউৰ বেংক আপোনালোকে ইয়াৰ পৰা আপোনাৰ যোনটো বেংক হয় আপোনালোকে বেংকটো সিলেক্ট কৰিব লাগিব আৰু বৰ্তমান কিন্তু আপোনালোকে প্ৰায় প্ৰত্যেকটো বেংক ইয়াতে अवेलेबल দেখিবলৈ পাব তো মই ইয়াৰ পৰা ষ্টেট বেংকটো বিচাৰি উলাম মোৰ যেটো ষ্টেট বেংক হয় তো মই তো চাওক ষ্টেট বেংক অফ ইণ্ডিয়া সিলেক্ট কৰি দিলো এনেকৈ সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত ইয়াতে চাওক সিডিং টাইপ আপোনালোকৰ ইয়াতে চাওক আপোনালোকে সিডিং টাইপ অপশনত তিনিটাকৈ অপশন পাই যাব আৰু এই তিনিটা অপশন কিন্তু আপোনালোকে ভালকৈ বুজিব লাগিব তেতিয়া আপোনালোকে লিংক কৰিব পাৰিব ইয়াতে চাওক প্ৰথমটো আছে ফ্ৰেছ সিডিং অৰ্থাৎ যদি আপোনাৰ বেংক একাউণ্টৰ সৈতে অৰ্থাৎ আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে কোনো বেংক একাউণ্টৰ এতিয়ালৈকে লিংক হোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে ডাইৰেক্ট ফ্ৰেছ সিডিং অপশনত ক্লিক কৰিব পাৰে ইয়াৰ পিছত আছে মুভমেন্ট সেম বেংক উইথ আদাৰ একাউণ্ট যদি আপোনাৰ এই আধাৰ কাৰ্ডটো আপোনাৰ এই বেংকতে অৰ্থাৎ মই যেনেকৈ ইয়াতে ষ্টেট বেংকটো সিলেক্ট কৰিছো ধৰি লওক ষ্টেট বেংকতে অন্য একাউণ্টতে লিংক হৈ আছে তেনে ক্ষেত্ৰত দ্বিতীয় অপশনত ক্লিক কৰিব আৰু তৃতীয় নম্বৰ অপশনটোত আপোনালোকে তেতিয়াই ক্লিক কৰিব ধৰি লওক আপোনাৰ আধাৰ কাৰ্ডটো ষ্টেট মই যেটো ইয়াতে ষ্টেট বেংক সিলেক্ট কৰিছো অন্য আপুনি এতিয়া যেটো বেংক সৈতে আধাৰ কাৰ্ডখন লিংক কৰিব বিচাৰে সেই বেংকৰ নহয় অন্য কোনো বেংকৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো অলৰেডি লিংক হৈ আছে তেনে ক্ষেত্ৰত আপোনালোকে তৃতীয় নম্বৰ অপশনটোত ক্লিক কৰিব লাগিব ওকে একাউণ্ট নাম্বাৰ প্ৰথম বাকচত আপোনাৰ একাউণ্ট নাম্বাৰটো পাব এই যে কনফাৰ্ম একাউণ্ট নাম্বাৰ দেখিবলৈ আছে দ্বিতীয় বাকচটোত আপোনালোকৰ বেংক একাউণ্টটো কনফাৰ্ম কৰি দিব ওকে একাউণ্ট নাম্বাৰটো কনফাৰ্ম কৰিব কনফাৰ্ম কৰাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব বা তলফালে দেখিবলৈ পাব ইয়াতে আপোনালোকে এটা টিক লগাব লাগিব আৰু ইয়াতে কিন্তু ধুনীয়াকৈ কোৱা হৈছে বাই সিডিং মাই আধাৰ নাম্বাৰ বেংক একাউণ্ট নাম্বাৰ এণ্ড আদাৰ ডিটেইলছ ইয়াতে চাওক প্ৰথমতে আপোনাৰ আধাৰ ডিটেইলছ ইয়াতে দি আছে আধাৰ কাৰ্ডৰ শেষৰ 4 সংখ্যা আপোনালোকে ইয়াতে দেখিবলৈ পাব আৰু ইয়াতে আপোনালোকৰ অবলিক আপোনালোকৰ বেংক একাউণ্টৰ শেষৰ 4 সংখ্যা আপোনালোকে দেখিবলৈ পাব অন দিস প্ল্যাটফৰ্ম এনেকৈ দি আছে আপোনালোকে এবাৰ এই ডিটেইলছসমূহ পঢ়ি চাব পাৰে তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব স্ক্ৰল ডাউন হৈ আহি আপোনালোকে যেটো ক্যাপচা দেখিবলৈ আছে এই ক্যাপচাটো এই বাকচত আপোনালোকে কি কৰিব লাগিব এন্টাৰ কৰিব লাগিব তো মই ক্যাপচাটো এন্টাৰ কৰি দিছো ক্যাপচাটো এন্টাৰ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ জাস্ট এই যেটো সাবমিট অপশন আছে সাবমিট অপশনত ক্লিক কৰিব যদি আপোনাৰ ক্যাপচাটো বুজিবত প্ৰবলেম হয় তেনেহলে আপোনালোকে এই অপশনত ক্লিক কৰি ক্যাপচাটো নতুনকৈ লৈ তাৰপিছত আকৌ ক্যাপচাটো বহাই আপোনালোকে সাবমিট অপশনত ক্লিক কৰিব যেতিয়া আপোনালোকে সাবমিট অপশনত ক্লিক কৰিব সাবমিট অপশনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ টাৰ্ম এণ্ড কন্ডিশন এটা আহি যাব আপোনালোকে এবাৰ ভালকৈ পঢ়ি চাব ওকে ভালকৈ পঢ়িছে একদম শেষৰ ফালে আহি যাব স্ক্ৰল ডাউন কৰি একদম শেষত যেতিয়া আহিব ইয়াতে আপোনালোকে দুটাকৈ অপশন পাব এটা হল এগ্ৰি এণ্ড কন্টিনিউ আৰু দ্বিতীয়টো হল ডিসগ্ৰেড
তো আপোনালোকে যদি আপোনাৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক কৰিব বিচাৰে তেনেক্ষেত্ৰত নিশ্চয় আপোনালোকে এগ্ৰি এণ্ড কণ্টিনিউ অপশ্যনত ক্লিক কৰিব লাগিব। তো মই ইয়াতে এগ্ৰি এণ্ড কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিম। এগ্ৰি এণ্ড কণ্টিনিউ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ড সৈতে লিংক হৈ থকা মোবাইল নম্বৰ কিন্তু এটা OTP যাব। আপোনালোকে দেখিব আছে আধাৰ 6 ডিজিট OTP চেণ্ড ইউৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ এণ্ডিং মোবাইল নম্বৰ শেষৰ 4 তেনেকৈ দেখুৱাই দিব। এতিয়া জাষ্ট আপোনালোকে কি কৰিব আপোনালোকৰ আধাৰ কাৰ্ডৰ শেষৰ 4 সংখ্যা আধাৰ কাৰ্ডত অহা OTP আপোনালোকে ইয়াতে বহাব লাগিব। ওকে, OTP টো বহাই দিয়াৰ পিছত আপোনালোকে জাষ্ট কি কৰিব লাগিব এই যেটো অপশ্যন দেখুৱাইছে কনফাৰ্ম অপশ্যনত ক্লিক কৰিব লাগিব। তো মই ইয়াতে কনফাৰ্ম অপশ্যনত ক্লিক কৰিলো। কনফাৰ্ম অপশ্যনত ক্লিক কৰাৰ লগে লগে এনেকৈ লোডিং হ'ব। ইয়াতে কিন্তু কোৱা হৈছে যে এটা চাওক আপোনালোকে দেখিব আছে ইউৰ আধাৰ নাম্বাৰ ইজ কাৰেন্টলি মোৰ এক্সিছ বেংকৰ সৈতে লিংক হৈ আছে। ইয়াতে দেখিবলৈ পাইছে প্লিজ ক্লিক ওকে টু দা প্ৰচেছ উইথ ষ্টেট বেংক একাউণ্ট। মই ইয়াতে জাষ্ট কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিম। মই কণ্টিনিউ অপশ্যনত ক্লিক কৰিলো। কণ্টিনিউ অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাইছে যে আধাৰ সিডিং সাকসেসফুলি কিন্তু মোৰ হৈ গৈছে। আপোনালোকে দেখিবলৈ পাইছে ৰিজাল্টটো আপোনালোকে দেখিব আছে ষ্টেটাস সাকসেস। আৰু ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাইছে ৰিজাল্টটো কি আহিছে। ৰিজাল্টটোত আহিছে যে আধাৰ নাম্বাৰ ইমান শেষৰ 4টা দেখুৱাইছে সাকসেসফুল ইণ্ডিয়া একাউণ্ট নাম্বাৰ শেষৰ ইমান আপোনালোকে দেখিবলৈ পাইছে। সো আপোনাৰ যদি ফ্ৰেছ হয় তেনেক্ষেত্ৰত যদি আপুনি এতিয়ালৈকে কোনো বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক কৰা হোৱা নাই তেনেক্ষেত্ৰত কিন্তু আপোনালোকৰ ডাইৰেক্ট লিংক হৈ অৰ্থাৎ আপোনালোকৰ আধাৰ কাৰ্ডৰ শেষৰ 4 সংখ্যা আৰু ষ্টেট বেংকৰ একাউণ্টৰ নাম্বাৰটো দেখুৱাব অৰ্থাৎ আপুনি যোনটো বেংকৰ সৈতে কৰিব। ঠিক আছে। সো মোৰ কিন্তু ইয়াতে সকলো বেংকৰ সৈতে লিংক হৈ গ'ল অৰ্থাৎ ষ্টেট বেংক প্লাছ মোৰ এক্সিছ বেংকৰ সৈতে আগতে কিন্তু লিংক হৈ আছিল। সো আশা কৰিছো আপুনি নিশ্চয় বুজি পালে যে আপোনালোকে কেনেকৈ আপোনাৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন অতি সহজতে ঘৰত বহি লিংক কৰিব পাৰিব। যদি আপোনালোকে জানিব ভাল পালে নিশ্চয় লাইক আৰু কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ফ্ৰেণ্ডসকল আপোনালোকে কিন্তু আপোনালোকৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক কৰাব লাগিব অৰ্থাৎ ডিভিডি লিংক কৰাব লাগিব। সো এইখিনি হ'ল কাম। যদি অলৰেডি আপোনালোকৰ ডিভিডি লিংক কৰা আছে আৰু আপোনালোকে অৰুণোদয় টকা পাই আছে ৰেগুলাৰলি তেনেক্ষেত্ৰত আপোনালোকে এই কামটো কৰিব নালাগে। আৰু যদি আপোনালোকে টকা পোৱা বন্ধ হৈ গৈছে মাজত কেইটামান পাইছিল কিন্তু বৰ্তমান বন্ধ হৈছে তেনেক্ষেত্ৰত আপোনালোকে এই কামটো কৰাই ল'ব। ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক আৰু কৰিব আৰু শ্বেয়াৰ মাৰিবলৈ পাহৰি নাযাব।